আব্বা, উম মানুহে যে কয় ডাঙৰ মানুহ হোৱা, ভাল মানুহ হোৱা। ডাঙৰ মানুহ আৰু ভাল মানুহৰ মাজত পাৰ্থক্য কি? ডাঙৰ মানুহ হোৱা ভাল নে ভাল মানুহ হোৱা ভাল? ডাঙৰ মানুহ হোৱা ভাল নে ভাল মানুহ হোৱা ভাল? হা, ডাঙৰ মানুহ মানে ডাঙৰ মানুহ হৈছে কোনসকলক কয় ডাঙৰ মানুহ জানা? যিসকলৰ অজস্ৰ টকা পইচাৰ প্ৰতি লোভ থাকে, প্ৰতিপত্তিৰ প্ৰতি লোভ থাকে, সম্পত্তিৰ প্ৰতি লোভ থাকে, তেওঁলোকক ডাঙৰ মানুহ বুলি আজিৰ সমাজত বুজায়। আৰু ভাল মানুহ হ'বলৈ হ'লে ভালকৈ শিক্ষা দীক্ষা কৰি সৎ পথত উপাৰ্জন কৰিব লাগিব, সৎ পথত চলিব লাগিব, সমাজ ব্যৱস্থাক পৰিৱৰ্তন কৰিব লাগিব। সমাজৰ যিসকল দুখীয়া নিচলা মানুহ, সেইসকল মানুহৰ কাষত থিয় হ'ব লাগিব। সেয়াই হ'ল ভাল মানুহ। এতিয়া তুমি বুজি লোৱা, ডাঙৰ মানুহ হোৱা ভাল নে ভাল মানুহ হোৱা ভাল? কোনটো ভাল? ভাল মানুহ হোৱা ভাল। ভাল মানুহ হোৱা ভাল। গতিকে ভালকৈ পঢ়া শুনা কৰি ভাল মানুহ হ'ব লাগিব, ডাঙৰ মানুহ নহয়। বুজিলা?